অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ। কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে, তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ। আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ, যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাকৈ যিটো অনুৰোধ জনাইছে, এই অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ। অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ। কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে, তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ। আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ, যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাকৈ যিটো অনুৰোধ জনাইছে, এই অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ। অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ। কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে, তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ। আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ, যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাকৈ যিটো অনুৰোধ জনাইছে, এই অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা